অসম জাতীয় পৰিষদৰ সভাপতি মাননীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আপোনালোকে অসমবাসীৰ সন্মুখত এটা কথা স্পষ্ট কৰক, এই যে ৰাজেন গোহাঁইক লৈ আপোনালোকে উৎফুল্লিত হৈছে, ৰাজেন গোহাঁই কি দিব? ৰাজেন গোহাঁই বিগত সময়ত জাতিটোক কি দিলে আৰু ৰাজেন গোহাঁইক লৈ এই উৎসাহৰ কাৰণ কি? ৰাজেন গোহাঁই হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি, প্ৰত্যেকেই জানে, 4 বাৰৰ সাংসদ, এবাৰৰ কেন্দ্ৰীয় মন্ত্ৰী। ইমান বছৰ, প্ৰায় 70 ঊৰ্ধৰ 80 বছৰ হ'বই, ইমান বছৰ ভাৰতীয় জনতা পাৰ্টিত থাকি কেৱল ক্ষমতা নাপালে বাবেই বিজেপি এৰি এই যে অসম জাতীয় পৰিষদত যোগদান কৰিলে, কি কৰিব কওকচোন? আপোনালোকে ভাবে নেকি যে কামত নোহোৱা পুৰণা ইঞ্জিন এটা ব্যৱহাৰ কৰি লগাই আপোনালোকে নতুনকৈ গঠন কৰা দলটো, অৰ্থাৎ নতুন গাড়ীখনত গতি দিব পাৰিব? নহ'লে কিয় এই ধৰণৰ উৎসাহ? মানে প্ৰিয় ৰাইজ, চাওক, এওঁলোকৰ মতলববোৰ বুজা টান। এওঁলোকে কি কৰিব খুজিছে? অসমৰ সাধাৰণ জনতাই এওঁলোকৰ কাম কাজৰ ওপৰত চকা নজৰ ৰাখি আছে আৰু এওঁলোকৰ ওপৰত বিশ্বাস ৰাখিছে যে এওঁলোকে কিবা এটা কৰিব পাৰিব। যদি এওঁলোকে সেই একেই গেলা বস্তুবোৰ ভৰাই লয়, আৰু নিশ্চিত থাকক, এই ৰাজেন গোহাঁই যিহেতুকে এগৰাকী ক্ষমতালোভী মানুহ, তেওঁক ইয়াত কিবা এটা ভাল দায়িত্ব দিব লাগিব। মানে কি, নতুনক লগত লৈ আঞ্চলিক সংগ্ৰামখন আগবঢ়াই নিব লাগিছিল নে সেই কোনোবা দলৰ পৰা আকৌ আহিব অনাগত সময়ত, হয়তো কংগ্ৰেছৰ পৰা আহিব, হয়তো বিজেপিৰ পৰা আহিব আৰু ইয়াত ভৰ্তি হ'ব, এনেকৈ কৰিব খুজিছে নেকি এওঁলোকে? ৰাজেন গোহাঁই ডাঙৰীয়াই সাংসদ হৈ, কেন্দ্ৰীয় মন্ত্ৰী হৈ অসমীয়া জাতিটোৰ বাবে কি এনে কাম কৰিছে যাৰ বাবে তেখেতক মানে অনাগত সময়ত ইতিহাসে সোঁৱৰণ কৰিব? বুজাই দিয়ক, বুজি পাম যে তেওঁ আপোনালোকৰ কাৰণে অবিচ্ছেদ্য অংগ, তেওঁ অহাৰ কাৰণে আপোনালোকৰ সাংঘাতিক লাভ হ'ব। আমাক কথাবোৰ বুজাই দিয়ক। কাৰণ আপোনালোকেও যদি ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰি আছে, আপোনালোকেও যদি অসমৰ সাধাৰণ জনতাৰ মনস্তত্ব নুবুজি কেৱল ৰাজনীতি কৰি যাব বিচাৰিছে, ইয়াতো মানি লোৱা নহ'ব। অসমৰ সাধাৰণ জনতাই মানি নলয়। কাৰণ আপোনালোকৰ দলটো, কংগ্ৰেছ দলটো বা বিজেপিৰ দলটোৰ মাজত পাৰ্থক্য কিহত থাকিলে এনেকুৱা হ'লে? যেনেকে আপোনাৰ কংগ্ৰেছৰ পৰা আহি বিজেপি ভৰ্তি হ'ল, এতিয়া বিজেপিৰ পৰা আহি যদি জাতীয় পৰিষদ ভৰ্তি হয়, কেনেকৈ হ'ব কওকচোন? কাৰণ কংগ্ৰেছ দলটোক ধ্বংস কৰা সকলে এতিয়া বিজেপিক ধ্বংস কৰিবলৈ ওলাইছে, আৰু সেই বিজেপিত থাকি নিজৰ মানে আপোনাৰ মনোপুতভাৱে নিজৰ দায়িত্ববোৰ নোপোৱাৰ বাবে এই বয়সতো ৰাজেন গোহাঁইক দায়িত্ব লাগে, এই বয়সতো ৰাজেন গোহাঁইক ক্ষমতা লাগে, আৰু ক্ষমতাৰ বাবে এই কাৰবাৰবোৰ। নহ'লে জাতি সেৱা কৰাৰ মানসিকতা বাদ দিয়ক, এই বয়সত যে তেওঁৰ সাংঘাতিক কিবা এটা কৰাৰ কথা কৈছে, এই কথাবোৰ বিশ্বাস নকৰিব। অসমৰ সাধাৰণ জনতাই বিশ্বাস নকৰে। কাৰণ এওঁলোকে সাংসদ মন্ত্ৰী হৈ কিডাল কৰিছে আমি প্ৰত্যেকেই দেখিছোঁ। মানে এতিয়া তেওঁক গুৰুত্ব নিদিয়াৰ বাবে, গুৰুত্বনো কি দিব লাগে কওকচোন? ভাৰতীয় জনতা পাৰ্টীয়ে ইমানখিনি দিলে তেখেতক, 4 বাৰ সাংসদ বনালে, কেন্দ্ৰীয় মন্ত্ৰী বনালে, সভাপতিৰ দায়িত্বত দিলে, তাৰপিছতো অসন্তোষ কিয়? তেওঁৰ ল'ৰাকতো আপোনাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সাধাৰণ সম্পাদকৰ দায়িত্ব দিছে। তাৰপিছত এই খং আৰু অসন্তুষ্টিৰ কাৰণ কি? দেশ সেৱা নেকি? জাতি সেৱা নেকি? এইডালো নহয়, চব ফুংফাং। এওঁলোকক বুজিবলৈ আমাৰ বাকী নাই। এওঁলোকে যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব খোজে, আৰু ক্ষমতাৰ পৰা যেতিয়া এওঁলোক বিতাড়িত হয়, তেতিয়াই এওঁলোক উন্মাদৰ দৰে হয় আৰু যি মন যেনেকৈ কৰে। গতিকে জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, স্পষ্ট কৰক, কি ক'ব খুজিছে আপোনালোকে? জিন্দাবাদ ধ্বনি আৰম্ভ হৈয়ে গ'ল, ইমান ফূৰ্তি। কালি যদি ৰকিবুল হুছেইন বা ভূপেন বৰাও আহে, তেওঁলোককো জিন্দাবাদ ধ্বনি দিব। মানে জিন্দাবাদ দিবলৈ একদম সহজ। আৰু লুৰিণজ্যোতি গগৈ ইমান উৎসাহিত কিয় হৈছে? লুৰিণজ্যোতি গগৈ আজি যোগদান কাৰ্যসূচীত কৈছে, আজিৰ পৰা খেল আৰম্ভ হৈছে, আজিৰ পৰা যাত্ৰা আৰম্ভ হৈছে, আৰু ইয়াৰ যিটো আজি সৃষ্টি হোৱা যিটো ভূমিকম্পৰ অভিকেন্দ্ৰ আজি, ই পৰৱৰ্তী দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ যিটো প্ৰভাৱ সকলোৱে আপোনালোকে দেখিবলৈ পাব, প্ৰাবল্যতা দেখিবলৈ পাব, প্ৰভাৱ দেখিবলৈ পাব। ৰাজেন গোহাঁইক ভূমিকম্প কৰিব? ৰাজেন গোহাঁই কোনচা ভূমিকম্প আনিব পাৰিব? যদি আপোনালোকৰ ভিতৰৰ কিবা লেনদেনৰ বাবে ৰাজেন গোহাঁইক মঞ্চত আনি প্ৰতিষ্ঠা কৰিব খুজিছে, সেইটো আমি নাজানো। কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰ্তমান সময়ত ভূমিকম্প আনিব পৰা একো ক্ষমতা নাই। হয়তো কিছুমান মিছা কথা ক'ব পাৰে, মিছা অভিযোগ উত্থাপন কৰিব পাৰে। ৰাজনীতিত মিছা কথাহে ক'ব লাগে, যে অমুকত অমুক হ'ল, বিজেপি অমুক কৰিলে, তমুকে অমুক কৰিলে, বিজেপিৰ সভাপতি অমুক তমুক ফচুক, এইবিলাক মিছা অভিযোগ দিব পাৰে। আৰু সেই অভিযোগকে আপোনালোকে মাৰ্কেটিং কৰি হয়তো ৰাজনৈতিক মানে লাভালাভ পাব বুলি আশা কৰিব পাৰে। কিন্তু নহয়, জনতা সচেতন হৈছে, জনতাই সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে। আৰু পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন নহয়। লেতেৰা কাপোৰ এখনেৰে লেতেৰা চকী বা মেজ পৰিষ্কাৰ কৰাৰ দায়িত্ব অসমৰ সাধাৰণ জনতাই আপোনালোকক দিয়া নাই। আপোনালোকে কি কৰিব খুজিছে? লেতেৰাখিনি লেতেৰা কাপোৰেৰে মচিব খুজিছে। পৰিষ্কাৰ হ'ব জানো? চাফা হ'ব জানো? এই কথাবোৰ আপোনালোকে নাজানে নেকি? গতিকে আমাৰ স্পষ্ট কথা,
এই কথাবোৰ আপোনালোকে অসমবাসীক জনাওক, স্পষ্ট কৰক, কি স্বাৰ্থত, কি যুক্তিত ৰাজেন গোহাঁইক এনেকৈ পৰম উৎসাহেৰে অসম জাতীয় পৰিষদ দললৈ আদৰণি জনালে।